পাঠ 8 কোষ গঠন আৰু কাৰ্য। আমি জানো যে জীৱদেহটো কোষৰ দ্বাৰা গঠিত। জীৱৰ কোষবোৰ কিছুমান বিশেষ অংশৰে গঠিত। জীয়াই থাকিবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়া বা কামবোৰ সম্পন্ন কৰিবলৈ এই অংশবোৰৰ প্ৰয়োজন। বেক্টেৰিয়া দৰে এককোষী জীৱৰ জীৱন প্ৰণালী সাধাৰণ। এইবোৰ জীৱৰ কোষৰ সংগঠনো সাধাৰণ। বহুকোষী জীৱৰ জীৱন প্ৰণালী জটিল। এনে জীৱৰ কোষৰ সংগঠনো জটিল। এতিয়া আমি কোষৰ গঠন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰোঁ আহা। এটা কোষত বহু কেইটা অংশ থাকে, যেনে কোষ পৰশ, কোষাৱৰণ, ৰসধানী, কোষকেন্দ্ৰ ইত্যাদি। প্ৰথমতে চাওঁ আহা কোষাৱৰণ। ই হ'ল প্ৰাণী কোষক আৱৰি ৰখা এখন পাতল আৱৰণ আৰু প্ৰসাৰণ ঘটিব পৰা এক স্তৰ। কোষাৱৰণে কোষ এটাক বাহ্যিক ক্ষেত্ৰৰ পৰা সুৰক্ষা দিয়ে আৰু সমান্তৰালভাৱে ভিতৰ আৰু বাহিৰলৈ উপাদানসমূহৰ প্ৰৱাহক নিয়ন্ত্ৰণ কৰে। তদুপৰি ই এটা কোষৰ পৰা আন এটা কোষলৈ প্ৰবাহিত হোৱা ৰাসায়নিক বাৰ্তাবাহক হিচাপে কাম কৰে। কোষাৱৰণখনে কোষক সুৰক্ষিত কৰি ৰাখে। কোষাৱৰণখনত লিপিড আৰু প্ৰ'টিন নামৰ দুই শ্ৰেণীৰ জীৱ-ৰাসায়নিক পদাৰ্থ দ্বাৰা গঠিত। কোষ পৰশ আৰু কোষকেন্দ্ৰক যি কোষাৱৰণে আৱৰি ধৰি ৰাখে তাক প্লাজমা বেৰ বুলি কোৱা হয়। বেৰবোৰে কোষবোৰক এটাৰ পৰা আনটোৰ লগত চাৰিওফালৰ মাধ্যমৰ পৰাও পৃথক কৰি ৰাখে। প্লাজমা বেৰখন ছিদ্ৰযুক্ত আৰু ই বস্তু বা পদাৰ্থসমূহ বাহিৰলৈ বা ভিতৰলৈ সঞ্চালন হ'ব দিয়ে। কোষাৱৰণে কোষক আকৃতি প্ৰদান কৰে। অতিৰিক্তভাৱে, উদ্ভিদ কোষাৱৰণৰ বাহিৰত এখন ডাঠ তৰপ পোৱা যায়। ইয়াক কোষবেৰ বোলে। এই অতিৰিক্ত তৰপে কোষবেৰৰ চাৰিওফালে থাকি উদ্ভিদক সুৰক্ষা দিয়ে। উষ্ণতাৰ ভিন্নতা, উচ্চ গতিত হোৱা বতাহ, বায়ুমণ্ডলৰ জলীয় বাষ্পৰ তাৰতম্য আদিৰ পৰা উদ্ভিদক সুৰক্ষা প্ৰদান কৰে। মন কৰিবলগীয়া কথা ইয়াতে এইটো যে কোষবেৰ কেৱল উদ্ভিদ কোষতহে পোৱা যায়, ই প্ৰাণী কোষত পোৱা নাযায়। কোষ পৰশ বা চাইটোপ্লাজম। ই হ'ল কোষৰ ভিতৰত কোষাৱৰণৰ ওচৰলৈকে বিস্তৃত হৈ থকা অংশ। কোষ পৰশসমূহ ৮০% পানীৰে গঠিত আৰু সাধাৰণত বৰ্ণহীন হয়। কোষৰ সকলোবোৰ প্ৰধান কাৰ্য কোষ পৰশৰ ভিতৰতে সংঘটিত হয়। ই কোষাৱৰণ বা কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। কোষৰ আন বহু উপাদান বা কোষাংগ কোষ পৰশতে দেখা পোৱা যায়, যেনে মাইটোকণ্ড্ৰিয়া, গোলজি বডি, ৰাইজ'বিয়াম। ছবিটোত মানুহৰ গালৰ কোষ দেখুওৱা হৈছে আৰু ইয়াতে কোষ পৰশ আৰু কোষাৱৰণটো চোৱাচোন। কোষৰ আন এটা অংশ হৈছে কোষকেন্দ্ৰ বা নিউক্লিয়াছ। ই এটা জীৱকোষৰ আকাৰৰ 10% আৱৰি ৰাখে। কোষকেন্দ্ৰ এটাত কোষ পৰশ, কোষাৱৰণ আৰু
ক্ৰম'জমৰ সংমিশ্ৰণ থাকে আৰু ই প্ৰাণীৰ বংশগত সমলসমূহ অৰ্থাৎ DNA মৌলসমূহ ধৰি ৰাখে। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ মাজত অৱস্থিত। এখন আৱৰণে কোষকেন্দ্ৰক কোষপৰশৰ পৰা পৃথক কৰে। এই আৱৰণখনক কোষকেন্দ্ৰীয় আৱৰণ বোলা হয়। কোষকেন্দ্ৰত এটা সৰু গোলাকাৰ অংশ দেখা পোৱা যায়। ইয়াক অভিকোষকেন্দ্ৰ বোলা হয়। উচ্চ শক্তি সম্পন্ন অণুবীক্ষণ যন্ত্ৰৰ সহায়ত অতিকোষকেন্দ্ৰ দেখা পোৱা যায়। ক্ৰম'জম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষত থাকে। এইবোৰে জিন কঢ়িয়ায় আৰু বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে। ছবিত এটা কোষ দেখুওৱা হৈছে। এই কোষৰ ভিতৰৰ অংশটোক কোষকেন্দ্ৰ বুলি কোৱা হয়। কোষকেন্দ্ৰৰ ভিতৰত ৰঙা ৰঙা সূতাৰ নিচিনা অংশবোৰক ক্ৰম'জম বুলি কোৱা হয়। এই ক্ৰম'জমে জিন কঢ়িয়ায়। জীৱৰ বংশানুক্ৰমৰ আধাৰ হ'ল জিন। ই পিতৃ-মাতৃৰ পৰা সন্তানলৈ বংশগত গুণবোৰৰ পৰিবহণ হোৱাত নিয়ন্ত্ৰণ কৰে। এইটোৱে বুজায় যে পিতৃ-মাতৃয়ে তেওঁলোকৰ কিছু গুণ সন্তানক দিয়ে। আমি ছবিটোত দেখিবলৈ পাইছোঁ যে দেউতাকৰ যদি কেঁকোৰা চুলি তেতিয়াহ'লে সন্তানৰো কেঁকোৰা চুলি হ'ব পাৰে। পিতৃ-মাতৃৰ জিনৰ বিভিন্ন সংমিশ্ৰণৰ ফলত বিভিন্ন বৈশিষ্ট্যসমূহ দেখা পোৱা যায়। কোষৰ সকলো কাম কোষকেন্দ্ৰত থকা জিনে নিয়ন্ত্ৰণ কৰে বা DNA নিয়ন্ত্ৰণ কৰে। কোষকেন্দ্ৰটো আঁতৰালে বা নষ্ট কৰিলে কোষৰ স্বাভাৱিক প্ৰক্ৰিয়াবোৰ ব্যাঘাত হয়। শেষত এনে কোষৰ মৃত্যুও হয়। ৰসধানী। ৰসধানী ই হ'ল কোষ এটাৰ ভিতৰত থকা আৱৰণযুক্ত এটা মোনা য'ত সাধাৰণতে জুলীয়া পদাৰ্থসমূহ জমা হৈ থাকে। ৰসধানীয়ে কোষ এটাৰ বাবে ক্ষতিকাৰক দ্ৰব্যসমূহ কোষৰ পৰা আঁতৰাই ৰখাৰ লগতে কোষৰ ভিতৰত চাপ নিয়ন্ত্ৰণো কৰে। ছবিটোত প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ ৰসধানী দেখুওৱা হৈছে। কোষপৰশত থকা খালী ঠাইৰ দৰে আকৃতিবোৰক ৰসধানী বোলে। উদ্ভিদ কোষত সাধাৰণতে ডাঙৰ ৰসধানী থাকে। প্ৰাণী কোষৰ ৰসধানীবোৰ বহু সৰু আৰু প্ৰাণী কোষত কেইবাটাও ৰসধানী দেখা পোৱা যাব পাৰে। উদ্ভিদ কোষত সাধাৰণতে এটা ডাঙৰ ৰসধানী থাকে। উদ্ভিদ কোষৰ মুঠ আয়তনৰ প্ৰায় 90% ৰসধানীয়ে আৱৰি ৰাখে। ৰসধানীৰ চাৰিওফালে থকা আৱৰণক ট'নোপ্লাষ্ট বোলা হয়। ৰসধানীৰ এই জুলীয়া পদাৰ্থত বিভিন্ন লৱণ, শৰ্কৰা, এমিনো এচিড আদি বিভিন্ন পদাৰ্থ দ্ৰৱীভূত হৈ থাকে। কোষত উৎপত্তি হোৱা বৰ্ধিত পদাৰ্থও ৰসধানীত জমা হৈ থাকে। প্লাষ্টিড। উদ্ভিদ কোষৰ কোষপৰশত প্লাষ্টিড নামৰ কিছুমান সৰু সৰু ৰঙীন ঘূৰণীয়া আকৃতিৰ অংশ থাকে। কিছুমান প্লাষ্টিড ৰঙীন জীৱৰাসায়নিক পদাৰ্থৰ অণু থাকে। এই ৰঙীন পদাৰ্থবোৰক ৰঞ্জক পদাৰ্থ বোলে।
পাতৰ কোষৰ প্লাষ্টিডত থকা ৰঞ্জক পদাৰ্থবিধ হ'ল ক্ল'ৰ'ফিল বা পত্ৰহৰিত। ক্ল'ৰ'ফিলৰ ৰং সেউজীয়া বাবে গছৰ পাত বা আন ক্ল'ৰ'ফিল থকা অংশ সেউজীয়া। ক্ল'ৰ'ফিল থকা প্লাষ্টিডক ক্ল'ৰ'প্লাষ্ট বোলে। ক্ল'ৰ'প্লাষ্টে পাতক সেউজীয়া ৰং প্ৰদান কৰে। পাতৰ ক্ল'ৰ'প্লাষ্ট থকা ক্ল'ৰ'ফিল সালোকসংশ্লেষণৰ বাবে অতি প্ৰয়োজনীয়। ইয়াতে এটা কথা মন কৰিবলগীয়া যে প্লাষ্টিড কেৱল উদ্ভিদ কোষতহে পোৱা যায়। ইয়াক প্ৰাণী কোষত দেখা পোৱা নাযায়। এতিয়া আমি উদ্ভিদ আৰু প্ৰাণী কোষৰ তুলনা কৰি চাওঁ আহা। আমি আগতে পঢ়ি আহিছোঁ যে উদ্ভিদ কোষত কোষাবৰণ বাহিৰ ফালে কোষবেৰ থাকে। তাৰমানে উদ্ভিদ কোষত আমি কোষবেৰ দেখিবলৈ পাওঁ, কিন্তু প্ৰাণী কোষত কোষবেৰ নাথাকেই। সেইকাৰণে আমি ক'ব পাৰোঁ যে উদ্ভিদ কোষত কোষাবৰণ আৰু কোষবেৰ মিলি কোষৰ বহিঃসীমা গঠিত হয়, কিন্তু প্ৰাণী কোষত একমাত্ৰ কোষাবৰণে কোষৰ বহিঃসীমা গঠন কৰে। উদ্ভিদ কোষত সাধাৰণতে এটা ডাঙৰ ৰসদানি দেখিবলৈ পোৱা যায়, কিন্তু প্ৰাণী কোষত ৰসদানিবোৰ বহুত সৰু আৰু কেইবাটাও দেখিবলৈ পোৱা যাব পাৰে। উদ্ভিদ কোষত প্লাষ্টিড থাকে, কিন্তু প্ৰাণী কোষত প্লাষ্টিড নাথাকে। প্ৰাণী কোষত কিছুমান ৰঞ্জক পদাৰ্থ দেখা পোৱা যায়, যেনে কেৰেটিন, ক্ল'ৰ'ফিল, কিন্তু প্ৰাণী কোষত কোনো ধৰণৰ ৰঞ্জক পদাৰ্থ নাথাকে। কোষ গঠন কৰা অংগবোৰৰ সংগঠনৰ ওপৰত ভিত্তি কৰি কোষবোৰক দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হ'ল প্ৰ'ক্যাৰিঅটিক কোষ বা প্ৰকোষকেন্দ্ৰীয় কোষ আৰু আনটো হৈছে ইউকেৰিঅটিক কোষ বা সংকোষকেন্দ্ৰীয় কোষ। প্ৰ'ক্যাৰিঅটিক কোষৰ সকলো প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰা আনুবংশিক পদাৰ্থ DNA সুসংগঠিতভাৱে নাথাকে। কোষৰ মূল অংশ হ'ল কোষ পৰশ। ইয়াত সাধাৰণভাৱে মাত্ৰ এটা DNA অণু কোনো আৱৰণ নোহোৱাকৈ থাকে। কিন্তু ইউকেৰিঅটৰ কোষকেন্দ্ৰটো এখন বিশেষ আৱৰণৰ দ্বাৰা আবৃত হৈ থকাৰ বাবে ই কোষৰ আন অংশসমূহৰ পৰা পৃথক হৈ থাকে। এই আৱৰণখনক কোষ কেন্দ্ৰাৱৰণ বোলা হয়। সেইকাৰণে আমি ক'ব পাৰোঁ যে যিবোৰ কোষত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে, অৰ্থাৎ কোষকেন্দ্ৰীয় আৱৰণ নাথাকে, তাক প্ৰ'ক্যাৰিঅটিক কোষ বা প্ৰকোষকেন্দ্ৰীয় কোষ বোলা হয়। আৰু যিবোৰ কোষত সুসংগঠিত কোষকেন্দ্ৰ থাকে, অৰ্থাৎ কোষকেন্দ্ৰীয় আৱৰণ থাকে, তাক ইউকেৰিঅটিক বা সংকোষকেন্দ্ৰীয় কোষ বোলা হয়। প্ৰ'ক্যাৰিঅটিক কোষৰ উদাহৰণ হ'ল নীল, সেউজ শেলাই আৰু বেক্টেৰিয়া। বেক্টেৰিয়াৰ ছবিটোত আমি দেখিব পাইছোঁ যে DNA সমূহখিনি বা ক্ৰম'জমখিনি যধে-মধে সিঁচৰিত হৈ আছে চাইটোপ্লাজমত। আৰু ইউকেৰিঅটিক কোষৰ উদাহৰণ হ'ল উদ্ভিদ কোষ আৰু প্ৰাণী কোষ। ইয়াতে আমি দেখিবলৈ পাইছোঁ যে কোষকেন্দ্ৰটো এটা কোষকেন্দ্ৰীয় আৱৰণত
সোমাই আছে।